আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ যেটো অনুসলনি 6.2 আছে ইয়াৰ 4 নম্বৰ কোৱেশ্চনটো আজি আমি সলভ কৰিম ওকে তো ইয়াতে কি কৈছে যে চিত্ৰ 6.21 তো তুমি যদি কিতাপটোত চোৱা তাত দিয়া আছে চিত্ৰ 6.21 টো দিয়া আছে এটো আমাৰ চিত্ৰ 6.1 তো ইয়াতে কি কৈছে DE টো সমান্তৰাল AC তাৰ মানে ইয়াতে কি কৈছে DE এটো ৰেখা হয় এটো আমাৰ DE ৰেখা এই DE টো AC বাহুৰ লগত সমান্তৰাল তুমি যদি চোৱা এই দুটা ৰেখা কোনটো ত্ৰিভুজ আছে A B আৰু C ত্ৰিভুজ আছে তো A B C ত্ৰিভুজটোত আমাৰ AC বাহুৰ সমান্তৰালকৈ DE ৰেখাটো আছে আৰু কি কৈছে DF সমান্তৰাল AE আৰু এটো কি কৈছে আমাৰ DF টো DF এটো হয় আমাৰ DF টো AE লগত কি হয় সমান্তৰাল তো আমাক প্ৰমাণ কৰিব দিছে কি যে BF BF divided by FE মানে A2 by A2 বাহু তাৰ মানে এটো কোনটো ত্ৰিভুজ আছে A B আৰু E ত্ৰিভুজটোত এই ত্ৰিভুজটোত আমাৰ আছে যে ইয়াৰ পৰা আমাক কি ওলাব দিছে যে BF divided by FE সমান সমান BE তাৰ মানে ইয়াৰ পৰা এইখিনি লিখে BE divided by EC তো এটো আমাৰ প্ৰমাণ কৰিব দিছে ওকে তো এটো প্ৰমাণ কৰিব কাৰণে আমাৰ যেটো উপপাদ্য লাগিব এটো হল উপপাদ্য 6.1 তো উপপাদ্য 6.1 টো মুখস্থ কৰিবলৈ বা ভালদৰে ওকে তো ইয়াতে কি কৈছে যে যদি এডাল ৰেখা ধৰা এটা ৰেখা আছে এনেকুৱা এটা ৰেখা আছে কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় ধৰা এটো এটা ত্ৰিভুজ আছে ত্ৰিভুজৰ কোনো এটা বাহুৰ সমান্তৰালকৈ টনা হয় ধৰা আমি নাম দিম এই ত্ৰিভুজটোৰ A B আৰু C নাম দিলো কোনো এটা বাহু ধৰা আমি BC ৰ সমান্তৰালকৈ এটা ৰেখা টানিলো তো এই ৰেখাটো কি কৈছে যে এডাল ৰেখা ধৰা আমি এটো ৰেখাটো BC বাহুৰ সমান্তৰালকৈ টানিছো আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে ধৰা এই ৰেখাডালে এই আন দুটা বাহুক তাৰ মানে AB আৰু AC ধৰা E আৰু F বিন্দুত ছেদ কৰে তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তাৰ মানে কি কৈছে AE divided by EB তাৰ মানে এইটো এই বাহুটো আৰু এই বাহুটোৰ অনুপাতটো যেটো আমাৰ হোফালে আছে AF divided by FC লগত কি হ'ব আমাৰ সমান হ'ব বুলি এই যেটো আমাৰ 6.1 উপপাদ্য আছে ইয়াতে কোৱা হৈছে ওকে তো এই সূত্ৰ মতে বা এই উপপাদ্যটো মতে আমাৰ এই যেটো আমাৰ প্ৰমাণ কৰিব দিছে 4 নম্বৰটো এটো আমাৰ কৰিব লাগিব ওকে তো তুমি প্ৰমাণ কৰাৰ আগতে এই উপপাদ্যটো লিখি লবা ওকে তো যেহেতু দি কিনে ওকে তো মই লিখিলো ইয়াতে উপপাদ্যটো ওকে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল কৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহলে এই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব তো তুমি কি কৰিবা যেতিয়া তুমি প্ৰমাণ কৰিবা প্ৰথমত এই সূত্ৰটো বা এই উপপাদ্যটো তুমি লিখি লবা ওকে তো লিখি লোৱাৰ পিছত তুমি লিখিবা এতেকে আমি এইটো লিখিম আমি যেটো আমাৰ দিয়া আছে ওকে DE সমান্তৰাল AC তো তুমি যদি চোৱা DE হল আমাৰ এইটো হয় DE ওকে আৰু আছে আমাৰ AC তো এইটো আমাৰ AC হয় তো এই দুটা যেটো আমাৰ বাহু আছে এইটো আমাৰ বাহু AC বাহুটো কোনটো ত্ৰিভুজ আছে তুমি যদি চোৱা ভালদৰে চোৱা তুমি চাবা যে A B আৰু C এই ত্ৰিভুজটোত আমাৰ আছে এইটো আমাৰ বাহু আৰু এই ৰেখাটো আমাৰ ABC ত্ৰিভুজটোত আছে তো হেকাৰণে আমি লিখিম ত্ৰিভুজ ABC লিখিম আমি ওকে ABC লিখি কিনে এই সূত্ৰটো আমি লিখি দিম যে DE সমান্তৰাল AC আমাৰ দিয়া আছে
তো এই দুটা যদি সমান্তৰাল হয় তেনেহলে কি হ'ব যে বি বিডি তাৰ মানে এই বাহুটো আৰু ডিএ বাহুটোৰ অনুপাতটো সমান হ'ব বিই আৰু ইচিৰ লগত। তো এইটো আমি প্ৰথমত লিখিম ওকে। তো তেনেহলে কি হ'ব বিডি ডিভাইডেড বাই ডিএ সমান সমান হ'ব আমাৰ বিই ডিভাইডেড বাই ইচি। এইটো আমি 1 নাম্বাৰ দিম ওকে। তাৰপিছত আৰু এটা হ'ব যিটো আমাৰ কোৱেশ্চনত দিয়া আছে ডিএফ সমান্তৰাল এই। তো এতিয়া আমি ছবিটোত চাম ওকে। ছবিটোত চাম ডিএফ আৰু এই কোনটো হয়। তো তুমি যদি ভালদৰে চিত্ৰটোত চোৱা তুমি পাবা যিটো আমাৰ ডিএফ আছে এইটো আমাৰ হয় ডিএফ ওকে। তো এই যিটো আমাৰ ৰেখা আছে এইটো আমাৰ হ'ব ডিএফ ৰেখা আৰু এই যিটো আছে আমাৰ এইটো হ'ব আমাৰ এই ৰেখা ওকে। এই ৰেখা দুটাক লৈ গঠন কৰা ত্ৰিভুজটোৰ নাম হ'ব এ বি আৰু ই। তো এ হ'ব বি হ'ব আৰু আমাৰ হ'ব ই। তো আমি সেইকাৰণে আমি লিখিম এতেকে ত্ৰিভুজ এ বি ইৰ ওকে। তো এই ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব বিডি ডিভাইডেড বাই ডিএ সমান সমান কি হ'ব বিএফ ডিভাইডেড বাই এফ ই হ'ব আমাৰ ওকে। এইটোৰ নাম দিম আমি 2 নাম্বাৰ। তো এতিয়া আমি লিখিম কি যে 1 আৰু 2 পৰা পাও আমি কি লিখিম 1 আৰু 2 পৰা পাও। তো তুমি যদি এতে চোৱা 1 নাম্বাৰত আমাৰ যেটো আমাৰ বাওফালে ওকে বাওফালে তুমি চাবা বিডি বাই ডিএ আছে আৰু 2 নাম্বাৰতো বাওফালে কি আছে বিডি বাই ডিএ আছে। তো এই 1 আৰু 2 পৰা আমি কি পাও যে বিই ডিভাইডেড বাই ইসি সমান সমান আমি পাম বিএফ ডিভাইডেড বাই এফই। তো আমি কি পাও 1 আৰু 2 পৰা বিই ডিভাইডেড বাই ইসি সমান সমান আমি পাম বিএফ ডিভাইডেড বাই এফ ই ওকে। তো এতিয়া তুমি যদি কোশ্চেনটোত ভালদৰে চোৱা তাত চাবা যে যেটো আমাৰ বিএফ বাই এফ ই আছে এইটো আমাৰ বাওফালে আছে কিন্তু ইয়াতে আহিছে কি বিএফ বাই এফ ই যেটো আছে এইটো আমাৰ সোঁফালে আছে। তো তুমি এটা কোশ্চেনৰ নিচিনাকৈ কৰিব কাৰণে এটা কাম কৰিব পাৰা উলটাই দিব পাৰা যেটো আমাৰ সোঁফালে আছে এইটো আমি বাওফালে লিখি দিম আৰু বাওফালে যেটো আছে এইটো আমি সোঁফালে লিখি দিম ওকে। তো এতিয়া আমি কোশ্চেনটোৰ লগত মিলাব কাৰণে আমি কি কৰিম যেটো আমাৰ সোঁফালে আছে সোঁফালৰটো আমি বাওফালে লিখি দিম ওকে। তেনেহলে সোঁফালে আছে আমাৰ বিএফ তো বিএফ টো বাওফালে লিখি দিও আৰু তলত আছে এফ ই ওকে সমান সমান ইপিনে আমি লিখি দিম বিই ডিভাইডেড বাই ই সি। তো এইখিনি আমাৰ কৰিব লগা ওকে। তো এইখিনি হেক এই কোশ্চেনটো এইখিনিলৈকে কৰিব লাগে বহুত ইজি হয় কেৱল তোমাৰ এই সূত্ৰটো ইউজ কৰি কৰিব লাগিব সেইকাৰণে তোমাৰ এই সূত্ৰটো মুখস্থ কৰিব লাগিব।